নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইয়াত ধনিয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে সিঁচা অকণমান অকণি হৈ থাকোঁতে দেখুওৱা হৈছিলে মোৰ। আৰু এতিয়া ধনিয়াবিলাক উঘালি দিছোঁ ঘন ঘন যিবোৰ হৈ আছে, কাৰণ উঘালি মেলি বেলেগ এডোখৰ যদি ঠাইত ৰুই দিয়া হয় তেতিয়া উৎপাদনটো আৰু ভাল হয়। আৰু যিবিলাক ধনিয়া বাঢ়ি যায় সেইবিলাক যদি আগটো ছিঙি দিয়া হয় তেতিয়াতো আৰুৱে ভাল হয়। মই উঘালি লওঁ ধনিয়াবোৰ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। এয়া উঘালি লৈছোঁ আৰু এজোপা কৰি আৰু ৰুই দিম। আৰু আপোনালোকে গুটি পচোৱা ভিডিঅ' যদি ভাল পায় কমেণ্ট কৰিবচোন, ভাল পোৱা সকলে তেনেকুৱা ভিডিঅ' দিম। আৰু আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব সোনকালে ভিডিঅ'সমূহ পাবৰ বাবে। কেঁচা ধনিয়া ভাতৰ লগত নাইবা আলু পিটিকাৰ লগত খাবলৈ মোক বহুতেই ভাল লাগে। সেইটো কাৰণে অলপমান বেছিকৈ যতন কৰোঁ ধনিয়া। মানে ভাতৰ লগত কেঁচা বস্তুবিলাক প্ৰিয় আৰু মোৰ, সেইবাবে বেছিকৈ যতন কৰোঁ। আৰু এয়া হৈ গ'ল মোৰ। আৰু এতিয়া বলক ক'ত ৰুওঁ দেখাওঁ আপোনালোকক। আৰু ইয়াৰ ছাইডত জলকীয়া পুলি দেই, জলকীয়া পুলিৰ ভিডিঅ' এটা কৰিব আছেই। ভিডিঅ'টো কৰি কিনে দেখাম বাৰু। আজি ধনিয়াখিনিকে চাই লওকচোন, পাছত দেখাই আছোঁ। পাছত মানে দেখিব আৰু মোৰ জলকীয়া পুলিৰ ভিডিঅ'। আৰু বহুত ভিডিঅ' কৰিব আছে বাৰীৰ ইটো সিটো, লাহে লাহে কৰি মেলি দেখুৱাম বাৰু। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই গ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ। এয়া দা দিছে মোক, মোৰ কেমেৰামেন তৰালিয়ে হৈছে দাখন দি পঠিয়াইছে ইপাৰৰ পৰা। ইফালে চিলিঙি গাঁঠি থোৱা আছে যে, নহ'লে কুকুৰাবিলাকে এনেকুৱা খচৰি একেবাৰে নামৰ নিচান নাইকিয়া কৰি পেলাব নহ'লে। সেইটো কাৰণে আগতে সুৰক্ষিত কৰি লৈছোঁ আৰু মোৰ বাৰীখন। আৰু ইয়াত অকণমানি মোৰ টিকলু মিকলু বাৰী এইডোখৰ, মই মানে যি মন যায় তাকে ৰুই দিওঁ ইয়াতে। আৰু এতিয়া বন আছিলে, বন চন উঘালি মেলি মই কোৰ নিজে মাৰি ল'লোঁ দেই। কোৰ মৰা ভিডিঅ'টো কৰিব নহ'লে, ৰাতিপুৱা শুই উঠিয়ে কোৰ চোৰ মাৰি ল'লোঁ। তাৰপাছত এতিয়া ৰুই লৈছোঁ ধনিয়াবোৰ। আৰু বন চনো আছিলে সেইবিলাক চাফা কৰি ল'লোঁ। আৰু ইফালে কিবা কিবি ৰোৱা আছে, দেখুৱাম আপোনালোকক অন্য এটি ভিডিঅ'ত। অন্য এটি ভিডিঅ' নহয়, এই ভিডিঅ'টোতে দেখাম আপোনালোকক। আৰু আপোনালোকে চাই থাকিব শেষৰলৈকে, ভাল পাব। আৰু এই বাৰীখন যে আগতে ইমানেই শুকান আছিলে নহয়, কিন্তু গোবৰ পেলাই যে বহুত উন্নত হৈছেগৈ আৰু বাৰীখন। নহ'লে একদম কিবা খৰখৰীয়া শুকান, পানী দিলেও পূৰা সোনকালে শুকাই যায়। আৰু পানীও ৰাতিপুৱা খুব দিলোঁ দেই, একেৰাহে এসপ্তাহমান ৰাতিপুৱা। তাৰপিছত এয়া ৰুই মেলি হৈ গ'ল। আৰু ইফালে মাক মই মাইক্ৰ' জলকীয়া পচাব দিলোঁ। মানে মই পচোৱা কথা আছিলে, কিন্তু মই নপচালোঁ, মাকে পচাব দিলোঁ। মই খালি বাল্টিকেইটাত মাটি চাটি ৰেডি কৰি দিলোঁ, গোবৰ চোবৰ মিক্স কৰি। আৰু এইখিনি হৈছে ছাই, মানে খেৰ চেৰ কিবা কিবি জাবৰ চাবৰ জ্বলাই কিনে এনেকৈ আমাৰ খেৰ বস্তাত ভৰাই মেলি থৈ দিয়ে। এইবোৰ মানে শাকৰ কাৰণে অতি উত্তম। আৰু ইয়াত ওপৰত মিক্স কৰি দিছোঁ যাতে পৰুৱাই চৰুৱাই গুটিবিলাক খাই নিদিয়ে। আৰু পোকে ধৰিলেও এইটো ছাইটো ভাল, সেইটো কাৰণে আমাৰ থাকেই। আৰু গোবৰো থাকে, শুকান গোবৰ এতিয়া নাইকিয়া হৈছে, কেঁচা গোবৰখিনিকে আনি থৈ দিছোঁ। আৰু গোবৰ ক'ত পাওঁ এই ভিডিঅ'টো কিন্তু কৰিম হা, আপোনালোকে চাব। আৰু এয়া গুটি পচাই প্ৰায় হ'লেই। আৰু এইফালে দুপৰীয়া সাজ, আমাৰ এইফালে বাৰিষা পূজা যেতিয়ালৈকে নহয় তেতিয়ালৈকে ঢেকীয়া শাক খাব নাপায়। কালি হৈ গ'ল, আজি ঢেকীয়া শাক খাই ল'লোঁ। আৰু